Hello guys, Babu Khan Blog, my YouTube channel. মই কেৰালাত দোকানত আছোঁ আৰু দোকানখন দিয়া হৈছে আজি মোটামুটি এবছৰে হ'ল, কিন্তু ভাবিছিলোঁ আৰু যে ভিডিঅ' এইবিলাক বনোৱা নাছিলোঁ। এতিয়া ভাবিছোঁ যে এটা ইউটিউব চেনেল খুলি কেনে ভিডিঅ' এটা বনাই কেনে ৰেগুলাৰ কি মাছ আহে কি মাছ নাহে, কিমানখিনি ব্ৰইলাৰৰ ৰেট ইয়াত কেৰালাত, আৰু তাৰোপৰি হিচাপে ব্ৰইলাৰৰ দামটো কিমান হয় আৰু ব্ৰইলাৰ কিমানখিনি থাকে আমাৰ দোকানত আৰু কেতিয়া কেতিয়া আনে সেইবিলাক পিছত দেখুৱাম। এতিয়া বৰ্তমান আমাৰ দোকানত কোনটো মাছ আছে আৰু কি বস্তু আছে আজি সামগ্ৰী বস্তু দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু প্ৰথম যিহেতু মোৰ ইউটিউব চেনেলটো জনে চোৱা, যাতে ছাবস্ক্ৰাইব কৰা, লাইক কৰা, কমেণ্ট কৰা, লগতে শ্বেয়াৰ কৰি দিয়া। সেইটোৰ কাৰণে আজি ভাবিছোঁ আৰু যে মই দোকানখনত কি আছে, কেনেকুৱাকৈ কি কথা কি বাৰ্তা গোটেইখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাওকচোন কি আছে আমাৰ দোকানত। এইখন এইবিলাক মাছ পোৱা যায়, এইটো ৰূপচান্দা বুলি কয় আৰু এইটো ৰৌ, এইটো হৈছে তোমাৰ কাটলা বুলি কয় কেৰালাত, কিন্তু আমি অসমত কওঁ ভকুৱা। আৰু এইটো হৈছে কচ মাছ, আৰু এইটো হৈছে ভকা মাছ, আৰু এইটো হৈছে বাই মাছ। এইয়ে আৰু দোকান এইখানে আমাৰ মাছবিলাক ইয়াত ষ্টক ৰাখোঁ। আৰু কাটা ব্ৰইলাৰো পোৱা যায় আমাৰ ইয়াত। কাটা ব্ৰইলাৰৰ কিলো বৰ্তমান আমাৰ ইয়াত 300 টকা চলি আছে। মাছবিলাক ইয়াত ষ্টক থাকে, গোটেইখিনি মাছ। যেতিয়া মাছটো লৈ অহা যায় তেতিয়া এনেকুৱাকৈ ষ্টক ৰাখোঁ, ইয়াত আইচিং কৰি কেনে এনেকুৱাকৈ ৰাখোঁ। আৰু কাটা মাছো বিক্ৰী কৰা যায়, কাটিও বিক্ৰী কৰোঁ। মানুহক যেনেকুৱাকৈ লাগে সেনেকুৱাকৈ দিওঁ। আৰু এইবিলাক মাছ এতিয়া বৰ্তমান ষ্টকত আছে। গধূলি যিহেতু কাষ্টমাৰ আহিব, বিক্ৰী কৰিব লাগিব। আৰু ইয়াত মাছ কটা হয়, ইয়াত মাছ কাটোঁ। তাৰোপৰি চাদে ইয়াত ব্ৰইলাৰ কটা হয়, আৰু ব্ৰইলাৰটো ইয়াত বাছি কেনে ইয়াত কাটোঁ। তাৰপিছত ব্ৰইলাৰ আমাৰ এইখিনি ইয়াত আছে, এনেকুৱাকৈ আমি ব্ৰইলাৰবিলাক আদা দি কেনে এনেকুৱাকৈ ৰাখোঁ। আৰু মানুহক দেখুৱাৰ কাৰণে এই খাঁচাটোৰ ভিতৰত এনেকুৱাকৈ ৰাখোঁ আৰু ব্ৰইলাৰবিলাক। সেইটোৱে আৰু আবাৰ এইটো আমাৰ সৰু মিনি এটা অফিচৰ নিচিনা, আৰু যিহেতু তাত পইচা পাতি ৰাখিব লাগে সেইকাৰণে ইয়াত এনেকুৱাকৈ আৰু বহাৰ কাৰণে এখন চকী ৰাখিছোঁ, এখন টেবুল ৰাখিছোঁ। আৰু ইয়াত পানী চানী ৰখা হয়, মানুহ কেতিয়াবা আহিলে খোৱা পানী বিচাৰে, সেইকাৰণে খোৱা পানীটো এনেকুৱাকৈ ৰাখি থৈ দিওঁ। মানুহে যাতে আহি কেনে যাতে এনেকুৱাকৈ ক'ব নালাগে যে পানী নাই ইয়াত। খোৱাৰ কাৰণে পানী এনেকুৱাকৈ বটলত ৰাখোঁ। আৰু তোমাৰ ব্ৰইলাৰৰ ৰেটটো আজি হৈছে তোমাৰ 137 টকা হৈছে আজি ব্ৰইলাৰৰ ৰেটটো। আজি ব্ৰইলাৰৰ ৰেটটো 4 টকা বাঢ়ি গ'ল। যোৱাকালি 32 টকা আছিল, আজি অকণমান বাঢ়ি গ'ল। আৰু ইয়াত এনেকুৱাকৈ মাছটো ওলাই কেনে ৰাখোঁ। এতিয়া বৰ্তমান মাছ ইয়াত আছে তোমাৰ ৰূপচান্দা আছে, কেৰেলাৰ ভাষাত কয় তোমাৰ পিৰানা, আৰু এইটো ৰৌ আছে, ৰুই বুলি কয় কেৰেলাত। আৰু তাৰোপৰি চাইডে এইটো ডাঙৰ ৰুই, তাৰমানে লোকেল। এইটো ৰাস্তা হয় এফালৰ পৰা, তাৰমানে আৰু এৰামাল্লিৰ পৰা যদি অহা যায় এটি চাইডৰ পৰাই, তেতিয়া এৰামাল্লি হৈ কেনে মাৰ্কেট হৈ এনেকুৱাকৈ চান্দি ৰোডৰ ভিতৰেদি এটা মছজিদ আছে, সেই মছজিদৰ ভিতৰেদি এনেকুৱাকৈ সোমাই আহিব লাগে এটি চাইডৰ পৰা আহিলে। আৰু আৰুৰপাল্লিৰ ছাইডৰ পৰা আহিলে এনেকুৱাকৈ আৰুৰপাল্লি ছাইডৰ পৰাই যেতিয়া অহা যায় তেতিয়া তাৰমানে মোটামুটি আৰুৰপাল্লি এৰি আৰু ৰামবালাম এৰি কেনে তারপরে চান্দিৰো স্কুল পাৰ হৈ কিনে এটা খ্ৰীষ্টান পাল্লি আছে, খ্ৰীষ্টান মন্দিৰ বুলি কয়, খ্ৰীষ্টান পাল্লি। সেই খ্ৰীষ্টান পাল্লিৰে লেফ্ট চাইডেদি অকণমান সোমাই কেনে আহিলে ৰাস্তাটোদি ডাইৰেক্ট চিধা আহিলে সেইটো আমাৰ দোকানখন পোৱা যায়। আৰু এইখানে মাছৰ দোকান, আমাৰ মাছ থাকে, ব্ৰইলাৰ থাকে, লোকেল মুৰ্গী থাকে। তাৰোপৰি হিচাপে বাটাচৰে ৰাখোঁ, কিন্তু বাটাচৰে এতিয়া নাই, শেষ হৈছে। আৰু মুৰ্গীবিলাক এনেকুৱাকৈ আছে, আধাৰ পানী খাই থাকে, আৰু পানীবিলাক এনেকুৱাকৈ ৰাখোঁ, আধাৰবিলাক এনেকুৱাকৈ ৰাখোঁ। তাৰোপৰি হিচাপে ওপৰতো আছে ব্ৰইলাৰ, এনেকুৱাকৈ থাকে। আৰু কাষ্টমাৰ আহিলে দি দিওঁ। আৰু এতিয়া কাষ্টমাৰ নাই, সেইকাৰণে মই ভাবিছোঁ যে ভিডিঅ' এটা বনাই কেনে দি দিওঁ আৰু আপলোড কৰি দিওঁ, সেইটোৱে। আৰু এইটো মোৰ ডাঙৰ ভাই, আমাৰ থাকে দোকানত, সেইটোৱে। ঠিক আছে, বাই বাই।
পিছত লগ পাম আৰু এটা অইন বেলেগ এটা ভিডিঅ'ৰ লগত আপোনালোকক আৰু লগ পাম। এতিয়া ৰাখিছোঁ বাই।